শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অসম বুৰঞ্জীৰ পাৰ্ট 9 আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে আমি 8টা পাৰ্টত প্ৰাগৈতিহাসিক অসম বুৰঞ্জী, পুৰণি অসম বুৰঞ্জী আৰু মধ্য অসম বুৰঞ্জীৰ বিষয়ে কিছু কথা আলোচনা কৰিছোঁ। আজি আমি মধ্য অসম বুৰঞ্জীৰে এটা ভাগ লৈছোঁ আৰু এই ভাগত প্ৰথমতে যিটো প্ৰশ্ন দিয়া আছে এই প্ৰশ্নটোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে কাছাৰৰ শেষ ৰজাজনৰ নাম হ'ল, ইয়াতে নামকেইটা অপশ্যনকেইটা চাব। ক নম্বৰ অপশ্যন গোপীচন্দ্ৰ নাৰায়ণ, খ নম্বৰ গোবিন্দ চন্দ্ৰ নাৰায়ণ, গ দুৰ্লভ নাৰায়ণ আৰু ঘ কৃষ্ণচন্দ্ৰ নাৰায়ণ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গোবিন্দ চন্দ্ৰ নাৰায়ণ। কাছাৰৰ শেষ ৰজাজনৰ নাম, কাছাৰৰ শেষ ৰজাজনৰ নাম হ'ল গোবিন্দ চন্দ্ৰ নাৰায়ণ। গোবিন্দ চন্দ্ৰ নাৰায়ণ। এতিয়া আমি দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ। দ্বিতীয় প্ৰশ্নটো হৈছে কাৰ শাসন কালত গোহাঁই কমল আলি ৰাস্তাটো নিৰ্মাণ কৰা হৈছিল? গোহাঁই কমল আলি বুলি এটা ৰাস্তা নিৰ্মাণ কৰা হৈছিল কাৰ শাসন কালত? ইয়াতে অপশ্যন কেইটা চাব। ক দুৰ্লভ নাৰায়ণ, খ বিশ্বসিংহ, গ নৰনাৰায়ণ, খ পৰীক্ষিত নাৰায়ণ। এই নামকেইটা চালে আমি গম পাওঁ এই গোটেই কেইজন হ'ল কোচ ৰজা আৰু কোচ ৰজাৰ দিনতেই এই গোহাঁই কমল আলি ৰাস্তাটো নিৰ্মাণ কৰা হৈছিল। কোচ মহাৰাজ নৰনাৰায়ণে এই গোহাঁই কমল ৰাস্তাটো নিৰ্মাণ কৰিছিল, নৰনাৰায়ণে। আৰু এই ৰাস্তাটোৰ দৈৰ্ঘ্য আছিল 380 মাইল। 380 মাইল দৈৰ্ঘ্য আছিল। আৰু ই কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে দীঘল আছিল। নাৰায়ণপুৰলৈকে যাব পৰা, কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈকে যাব পৰা ব্যৱস্থা এটা হৈছিল এই ৰাস্তাটোৰ সহায়ত। এইটো মনত ৰাখিব, এটা দৰকাৰী তথ্য। এটা নৰনাৰায়ণ 380 মাইল দৈৰ্ঘ্য আছিল আৰু কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ যাব পৰা এটা ৰাস্তা মহাৰাজ নৰনাৰায়ণে গোহাঁই কমল আলি বুলি নাম দি নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। ইয়াত উল্লেখ আছে কোন ৰজাই তেওঁৰ শাসন কালত নাৰায়ণী নামে ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল? নাৰায়ণী নাম দি এক ধৰণৰ ৰূপৰ মুদ্ৰা প্ৰচলন কৰিছিল কোন ৰজাই? ইয়াতে অপশ্যন কেইটা চাব। ক বিশ্বসিংহ, খ দুৰ্লভ নাৰায়ণ, গ লক্ষ্মী নাৰায়ণ আৰু ঘ নৰনাৰায়ণ। ইয়াৰো শুদ্ধ অপশ্যনটো হৈছে ঘ নৰনাৰায়ণ। মহাৰাজ নৰনাৰায়ণে নাৰায়ণী নাম দি ৰূপৰ মুদ্ৰা তেওঁৰ শাসন কালত ৰাজ্যত প্ৰচলন কৰিছিল, নৰনাৰায়ণ। তাৰপিছত 4 নম্বৰ প্ৰশ্ন, কোচ ৰজাসকলে শিলালিপিবোৰত কি ভাষা ব্যৱহাৰ কৰিছিল? ইয়াতে ক অপশ্যন সংস্কৃত, খ পাৰ্চী, গ অসমীয়া আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে ক সংস্কৃত। সংস্কৃত ভাষা শিলালিপিবোৰত ব্যৱহাৰ কৰিছিল। যিবিলাক শিলালিপি উদ্ধাৰ কৰা হৈছিল সেই শিলালিপিবোৰত কি ভাষা ব্যৱহাৰ হৈছিল? সংস্কৃত ভাষা। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি। ইয়াতে প্ৰশ্নটোত কি আছে চাই ল'ব। কোনে চিলাৰায়ৰ পত্নী কমলা প্ৰিয়াৰ অনুৰোধত জন্ম ৰহস্য গ্ৰন্থখন ৰচনা কৰিছিল? কোনে? ইয়াতে ক নম্বৰ অপশ্যন মাধৱদেৱ, খ শংকৰদেৱ, গ হৰিদেৱ আৰু ঘ অনিৰুদ্ধদেৱ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে মহাপুৰুষ মাধৱদেৱ। ক অপশ্যন মাধৱদেৱ। মাধৱদেৱে জন্ম ৰহস্য গ্ৰন্থখন ৰচনা কৰিছিল চিলাৰায়ৰ পত্নী কমলা প্ৰিয়াৰ অনুৰোধত। এইবাৰ আমি 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ।
ইয়াত কি আছে চাব, মায়ামৰা সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ক নম্বৰ অপশ্যন শংকৰদেৱ, খ দামোদৰদেৱ, গ মাধৱদেৱ আৰু খ অনিৰুদ্ধদেৱ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে অনিৰুদ্ধদেৱ। অনিৰুদ্ধদেৱে মায়ামৰা সত্ৰ কি কৰিছিল? প্ৰতিষ্ঠা কৰিছিল। এইটো মনত ৰাখিব, খুবেই দৰকাৰী হয়। অনিৰুদ্ধদেৱ। ইয়াৰ পিছত আমি 7 নম্বৰ প্ৰশ্নটোলৈ আহিছো। কাৰ কাৰ মাজৰ যুদ্ধৰ পৰিণতিত মাজুলী সন্ধি হৈছিল? কাৰ কাৰ মাজত যুদ্ধ হৈছিল? যুদ্ধ হৈ মাজুলী সন্ধি হৈছিল। ইয়াতে ক নম্বৰ অপশ্যন আহোম আৰু মোৱামৰীয়া, খ নম্বৰ আহোম আৰু কছাৰী, গ আহোম আৰু কোচ আৰু ঘ এটাও নহয়। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে আহোম আৰু কোচ, গ নম্বৰ অপশ্যন আহোম আৰু কোচ। আহোম আৰু কোচৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। আহোম আৰু কোচ, আহোম আৰু কোচৰ মাজত যুদ্ধ হৈছিল আৰু সেই যুদ্ধৰ পৰিণতিত মাজুলী সন্ধি হৈছিল। এইটো তাৰপিছত ইয়াৰ লগতে জড়িত এটা প্ৰশ্ন যে কিমান চনত নৰনাৰায়ণ আৰু চুকাম্ফাৰ মাজত মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল? এই যে যুদ্ধখন হৈছিল, এই আহোম আৰু কোচৰ মাজত, তেতিয়া কোচ ৰজা আছিল নৰনাৰায়ণ আৰু আহোম ৰজা আছিল চুকাম্ফা। ইহঁতৰ মাজত যিটো চুক্তি, মাজুলী চুক্তি হৈছিল, এই চুক্তি কিমান চনত হৈছিল? ইয়াৰে অপশ্যন কেইটা চাই ল'ব। ক নম্বৰ অপশ্যন 1559, খ 1563, গ 1560 আৰু ঘ 1558। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন 1563। 1563 চনত এই মাজুলী সন্ধি স্বাক্ষৰিত হৈছিল। এইটো মনত ৰাখিব। ইয়াৰ পিছত আমি পৰৱৰ্তী পৰ্যায়লৈ গৈ আছো। এইবাৰ আমি 9 নম্বৰ প্ৰশ্নটোলৈ আহিছো। ইয়াতে মহাপুৰুষ শংকৰদেৱৰ ওপৰত প্ৰশ্নটো আছে। মহাপুৰুষ শংকৰদেৱৰ গুৰু কোন আছিল? ইয়াতে অপশ্যন কেইটা চাব। ক নম্বৰ মাধৱ কন্দলী, খ নৰনাৰায়ণ, গ মহেন্দ্ৰ কন্দলী আৰু ঘ মহেন্দ্ৰ নাৰায়ণ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন মহেন্দ্ৰ কন্দলী। মহেন্দ্ৰ কন্দলী, মহেন্দ্ৰ কন্দলী এইটো। তাৰপিছত 10 নম্বৰ প্ৰশ্ন, কিমান চনত মহাৰাজ নৰনাৰায়ণৰ মৃত্যু হৈছিল? ইয়াতে অপশ্যন কেইটা চাব। ক নম্বৰ অপশ্যন 1582 চনত, খ নম্বৰ অপশ্যন 1587 চনত, গ নম্বৰ 1580 চনত, ঘ নম্বৰ 1589 চনত। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে খ নম্বৰ অপশ্যন 1587 চনত। 1587 চনত মহাৰাজ নৰনাৰায়ণৰ মৃত্যু হৈছিল। তাৰপিছত 11 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এইটো হৈছে কি, কোনজন ৰজাই কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? আচলতে কোনজন কোচ ৰজা? ইয়াতে গোটেই কেইজনে কোচ ৰজাৰ কথাই ইয়াতে উল্লেখ আছে। অপশ্যন কেইটাত চালে গম পোৱা যায়। ক নম্বৰ দুৰ্লভ নাৰায়ণ, খ বিশ্বসিংহ, গ নৰনাৰায়ণ আৰু ঘ ইন্দ্ৰনাৰায়ণ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন নৰনাৰায়ণ। মহাৰাজ নৰনাৰায়ণৰ দিনত বহুত ধৰণৰ ঘটনা ঘটিছিল আৰু সেইকাৰণে মহাৰাজ নৰনাৰায়ণক কোচ ৰাজবংশৰ শ্ৰেষ্ঠ ৰজা হিচাপতে বিবেচিত কৰা হয়, মহাৰাজ নৰনাৰায়ণ। ইয়াৰ পিছত আমি আৰু এটা প্ৰশ্ন, শেষ প্ৰশ্ন এটা আছে, সেই শেষ প্ৰশ্নৰ মাজলৈ আহিছো। বন্ধু বান্ধৱীসকল, আজি আমি এতিয়া 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছো। আজিৰ আলোচনাৰ শেষ প্ৰশ্ন এইটো হৈছে বাবুল কায়স্থ কোন আছিল? ক নম্বৰ কামৰূপৰ এগৰাকী কবি, খ কামৰূপৰ এগৰাকী বুৰঞ্জীবিদ, গ কামৰূপৰ এগৰাকী গণিতজ্ঞ আৰু ঘ কামৰূপৰ এগৰাকী জ্যোতিষবিদ, এষ্ট্ৰলজাৰ। ইয়াৰে শুদ্ধ অপশ্যনটো হৈছে গ নম্বৰ অপশ্যন কামৰূপৰ এগৰাকী গণিতজ্ঞ। বাবুল কায়স্থ কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল। এইটো মনত ৰাখিব।
আজি আলোচনা কৰা প্ৰত্যেকটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, গতিকে আপোনালোকে ভালকৈ মনত ৰাখিব চেষ্টা কৰিব। গতিকে এইখিনিয়ে আজি আলোচনাৰ বিষয়বস্তু। গতিকে বন্ধু বান্ধৱীসকল, মোৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে মোক জনাব। যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু নতুনকৈ মোৰ চেনেলটো যিবিলাকে চাই আছে তেওঁলোকক মই অনুৰোধ জনাওঁ যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰে। এইখিনিয়ে আজিলৈ ইমানতে আমি আমাৰ এই বিষয়বস্তু শেষ কৰিব ওলাইছোঁ। কিন্তু এটা কথা, আমি ইয়াৰ পিছত পৰৱৰ্তী আৰু বেলেগ বেলেগ শিতানৰ আমাৰ ভিডিঅ'বিলাক চলি থাকিব। গতিকে আপোনালোকে ৰেগুলাৰলি আমাৰ ভিডিঅ'বিলাক চাই থাকিব। আৰু আপোনালোকৰ যদি কিবা খোকোজা থাকে তেনেহ'লে নিশ্চয়কৈ আমাক জনাব। আৰু আপোনালোকৰ পৰা ভাল দিহা পৰামৰ্শ আমি বিচাৰোঁ, একান্ত কাম্য আমাৰ। গতিকে এইখিনিয়ে আজিলৈ ইমানতে আমাৰ এই আলোচনা শেষ কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি।